কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰিয়া আশ্ৰয় অল্প হাস্য কৰিয়াব লন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাৱ হুয়া সাৱধান যি যোগ কহিছো পূৰ্বে ঋষি সমস্ত তাক আজি যোৱাগে কৰিব বেকত সি যোগ অধীন চিত্ৰ সংযমৰ জ্ঞান চিত্ৰেহে জীৱৰ বন্ধ মুখৰ লক্ষ্য নিদান বিষয় আসক্ত ভৈলে আতিবদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনেয়ান নাই ভক্তি সে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ৰ দিলে মুকুত হৈ মন শুদ্ধি আদি কৰি যতে আশ্ৰয় সৎসংগ সবাৰে মূল জানিবা নিশ্চয় কৃষ্ণ। গতিকে সেইকাৰণে কপিলে ইমান সুন্দৰভাৱে কৈছে নমো নমো কপিল স্বৰূপ দেৱহৰি। দেৱহৰিয়ে সুন্দৰভাৱে কৈছে যে ভগৱন্ত পুত্ৰক নমস্কাৰ জনাই পেলাই কৈছে যে স্বৰূপতে তুমি ঈশ্বৰ, ঈশ্বৰৰ ওচৰ পৰম ঈশ্বৰ। গতিকে ভগৱন্তৰ এই লীলা অৱতাৰবোৰ বিভিন্ন ধৰণৰ অসংখ্য অৱতাৰ যে আছে, এই অৱতাৰবাদত আমাৰ সনাতন ধৰ্মত এই অৱতাৰবাদ সম্পৰ্কে প্ৰথমতে ভগৱন্তৰ পুৰুষ অৱতাৰ, গুণাৱতাৰ, লীলা অৱতাৰ। গতিকে এই পুৰুষ অৱতাৰৰ কথাখিনি ইয়াত আগত কৈছে বাৰু। পুৰুষ অৱতাৰ হ'ল ভগৱন্তই নিজে বিভাগিত হৈ নিজে পুৰুষ হৈ পেলাই প্ৰকৃতি সৃষ্টি কৰাৰ পাছত সৃষ্টিৰ যেতিয়া পাতনি মেলে সেয়া ভগৱন্তৰ তাত জলশায়ী নাৰায়ণ, গৰ্ভদশায়ী আৰু ক্ষীৰোদশায়ী নাৰায়ণ এই পুৰুষ অৱতাৰ। তাৰপিছতে তিনিটা গুণ হ'ল প্ৰকৃতি মহত্বৰ পাছত অহংকাৰ, অহংকাৰতে তিনিটা গুণ, সেই তিনিটা গুণৰ কাৰণে সত্বগুণে বিষ্ণু, ৰজগুণে ব্ৰহ্মা, তমগুণে শিৱ, এই গুণাৱতাৰ। তাৰপিছতে ভগৱন্তই প্ৰত্যেক মনোদিনতে প্ৰত্যেক মনন্তৰতে অৱতাৰ ধাৰণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অৱতাৰ আছে। সেয়া হ'ল লীলা অৱতাৰ। এই লীলা অৱতাৰবোৰ চাৰিভাগ কৰিহে সি হ'ল আপোনাৰ যিটো বিভূতি অৱতাৰ, তাৰপিছতে আপোনাৰ হ'ল কলা অৱতাৰ, অংশ অৱতাৰ আৰু পূৰ্ণ অৱতাৰ। এই বিভূতি অৱতাৰ হ'ল ব্ৰহ্মা মোৰ 100 একটোৱেই হ'ল বিভূতি অৱতাৰ। ব্ৰহ্মা মোৰ বিভূতি, হিমালয় মোৰ বিভূতি, সাগৰ মোৰ বিভূতি, এইবোৰ বিভূতি। যিটো বিভূতি ৰূপে ভগৱন্তক তাকে ৰেণু অৱতাৰ বুলি কয়। আওপকীয়াকৈ তাৰমানে আমিবোৰো একোটা ভগৱন্তৰ ক্ষুদ্ৰ স্ফুলিংগ অৱতাৰেই। তাৰমানে আমাক বিশেষ এটা কৰ্মৰ কাৰণেহে মানুহজন পঠিয়াইছে। গতিকে এনেধৰণে ভাগৱতী নিৰ্দেশন দিছে 100 100টোৱেই হ'ল বিভূতি অৱতাৰ। তাৰপিছতহে 16 একটোৱেই হ'ল আপোনাৰ কলা অৱতাৰ। নাৰদ, ব্যাস বা এইবোৰ হ'ল তেনেকৈ বিভিন্ন ধৰণৰ শুক, এইবোৰ হ'ল চাৰি সিদ্ধ, এইবোৰ হ'ল কলা অৱতাৰ। তাৰপিছতে অংশ অৱতাৰ। 4 একটোৱেই হ'ল অংশ অৱতাৰ। ৰাম, লক্ষ্মণ, ভৰত, শত্ৰু, মৎস্য, কুৰ্ম এইবোৰ অংশ অৱতাৰ। তাৰপিছত 100 100 হ'ল পূৰ্ণ অৱতাৰ। ভগৱন্ত কৃষ্ণই শ্ৰীকৃষ্ণ ৰূপে দ্বাপৰ যুগৰ শেষত আহি দৈৱকীৰ উদৰত ভগৱান বসুদেৱৰ ঔষধ কৃষ্ণ শ্ৰীকৃষ্ণ ৰূপে জন্মগ্ৰহণ কৰিছে। আৰু এই কথাবোৰ মনত ৰাখিব আপোনালোকে, কৃষ্ণ শ্ৰীকৃষ্ণ, কৃষ্ণ হ'ল সনাতন কৃষ্ণ, যাৰ
জাহি জন্ম তোমাৰ তথাপি যেতিয়াই জন্ম ধৰি এটা কাৰ্য কৰিবৰ কাৰণে তেতিয়া ৰূপ ধৰে স্বৰূপতে যেতিয়া ৰূপ এটা যেতিয়া ধৰে শ্ৰীযুক্ত হয় তেতিয়াই শ্ৰীকৃষ্ণ ৰাম শ্ৰীৰাম হৰিৰাম শ্ৰী হৰিৰাম এনেকৈ যে আছে মধুসূদন শ্ৰীমধুসূদন যেতিয়াই এটা কাৰ্য কৰিবৰ কাৰণে হয় তেওঁ আগত যেতিয়া শ্ৰী লোৱা হয় তেতিয়া তেওঁ কাৰ্যটো কৰিবৰ কাৰণে শ্ৰীযুক্ত হয়। সেইকাৰণে আমাৰ আগত কৈছে ইয়াত কৈছে যে তোমৰা সব শ্ৰী চৈতন্যৰ যোগেদি ভগৱন্তৰ শ্ৰীচৰণ ইয়াত ভগৱন্তৰ শ্ৰীচৰণ নহয় দেই মনত ৰাখিব কৈছোঁ ভুল হোৱা নাই কিন্তু ভগৱন্তৰ চৰণলৈ লক্ষ্য কৰি ইয়াত শ্ৰীযুক্ত হৈ থকা নাই ভগৱান বাংময় মূৰ্তিত আছে গতিকে এই মূৰ্তিৰো তেনেকৈ আছে বাংময় মূৰ্তি তাৰপিছতে লেখুময় বলুকাময় এনেকৈ ধৰণৰ মৃন্ময় চিন্ময় মৃন্ময়ে 5 প্ৰকাৰমান ভাগ আছে গতিকে এনেধৰণৰ ভগৱন্তৰ এই ব্যৱস্থাটো আছে। ইয়াতে কৈছে নমো নমো কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষমূত কৈও ভাল কৰি গতিকে তুমি প্ৰকৃতি কি আৰু পুৰুষ কোন এই নিৰ্দেশনাটো আমি আচলতে অসমীয়া মানুহসকল অত্যন্ত ভাগ্যৱান। আমাক মাধৱ পুৰুষ মাধৱদেৱে শংকৰদেৱৰ লগত আহি এনেকুৱা এটা পৰ্যায়লৈ থৈ গৈছে ঘোষা খাচে যে প্ৰকৃতি পুৰুষাদৈৰ নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। প্ৰকৃতি হ'ল দেহ প্ৰকৃতি এইটো পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি হ'ল আত্মা গতিকে আৰু সেই পুৰুষ হ'ল পুৰ শব্দে দেহ তাত থাকয় সুতীয়া এতেকেটা সাংক কহে পুৰুষ বলিয়া। এই নগৰখনত যিজনী বাস কৰে সেইজনক পুৰুষ বোলে জীৱ পুৰুষ এই দেহটো হ'ল প্ৰকৃতি প্ৰকৃতি পুৰুষৰ নিয়ন্তা তাত নিয়ন্ত্ৰণ কৰি আছে পৰমাত্মাপি চৈতন্য শক্তি ভগৱন্তই সেইকাৰণে প্ৰকৃতি পুৰুষৰ নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। সেইকাৰণে কৈছে যে প্ৰকৃতি পুৰুষমূত কৰি গতিকে সেই কথাটো তুমি মোক সুন্দৰভাৱে তন্নকৈ ইয়াৰ পাছলৈ ক'বগৈ ভাগ কৰি কোৱা মাতৃৰ বাঞ্ছিত সি শুনি কৃপাময়। এই কথাখিনি দেহ সম্পৰ্কে আত্মা সম্পৰ্কে জানিবলৈ বিচৰাত ভগৱন্ত কপিল অত্যন্ত আনন্দিত হৈছে মনে প্ৰভু অভিনন্দা প্ৰশংসা অভিনন্দা কৰি মাকৰ সেই ভাৱনাটো দেখি ইয়াত পাছত ক'বগৈ ভাবিনী বুলি প্ৰশ্ন সম্বোধন ধৰিছে। গতিকে এনেধৰণে তেওঁ আনন্দিত হৈ পেলাই অভিনন্দা কৰিছে তেওঁ ভগৱন্ত প্ৰশংসা কৰি কৈছে অল্প হাস্য কৰিয়া বলন্ত মৃদু হাঁচে হাঁহো কৰি ইষত হাঁহি এটা মাৰি পেলাই ভগৱন্ত কপিলে কৈছে শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান। গতিকে কায় বাক্য মন নিশ্চয় কৰি আমি শুনিবলৈ কৈ মাকক আহ্বান জনাই কৈছে যি যুগ কহিছোঁ পূৰ্বে ঋষি সমস্তত মই বিভিন্ন যুগৰ কথা কৈ আহিছোঁ কৰ্মযোগ জ্ঞানযোগ বা বিভিন্ন ধৰণৰ যোগ আছে সাংখ্যযোগ এইবোৰ মই কৈ আহিছোঁ আজি তজুৱাগে কৰিব সেই গোটেই কথাখিনি বেদৰ সমস্ত যুগৰ কথাখিনি মই আজি তোমাৰ আগত ক'ম। যি যুগৰ অধীন চিত্ত সংযমৰ জ্ঞান আৰু যাৰ দ্বাৰা আমাৰ মনৰ যিটো 4টা মন বুদ্ধি অহংকাৰ চিত্ত পৰিশোধন ঘটিব পৰা যিখিনি জ্ঞান মই সেইখিনি তোমাক ক'ম। চিত্তেহে জীৱৰে বন্ধ মুখৰ নিদান শুদ্ধ সত্য জীৱৰ ভাৱনাৰ জীৱই নিজক বান্ধিবও পাৰে জীৱই নিজক মোকলাবও পাৰে। যিহেতু সেইকাৰণে আমাৰ এই গোটেই কথাবোৰ ইমান প্ৰতিকাৰ্থত গুৰুজনে দি দিছে। আমি যে চাওকচোন এই চেলেংখন লওঁ বাওঁফালে মায়া সোঁফালে আমাৰ ভক্তি মানে মায়া বান্ধন্ত ভক্তি মাতৃমেলাৱন্ত দুহানো মধ্যস্থভাৱে আশা ভগৱন্ত। সেইকাৰণে আমাৰ এনেধৰণে চেলেংখন যে আমি যে লওঁ আমাৰ যে আইসকলেও লয় ইয়াত মানে বাওঁফালে আমাৰ মায়া আছে মায়াই আমাক ইমান জৰপুৰ কৰি বান্ধিছে যেতিয়া আমি ভক্তিৰ ফাললৈ মনটো দি দিম তেতিয়া ভক্তি দুৱাৰখন খোল খোৱাৰ লগে লগে আমি শোধন হৈ যায় যি যুগৰ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তে সেই জীৱৰ বন্ধ মুখৰ নিদান। গতিকে মনৰ সেই পবিত্ৰ ভাৱনাটোৱে যদি আমি ভক্তি কৰোঁ তেতিয়া মুক্তি পাম। যদি আমি বিষয়ফালে এইফালে বাওঁফাললৈ ঘূৰি দিওঁ তেতিয়া আমি আকৌ বন্ধন হ'ম। বন্ধ মুখ্য দুইটাৰ কাৰণ হ'ল জীৱৰ নিজৰ মনটো শুদ্ধ সত্য মনটো বিষয় আসক্ত ভৰিলে আতিবদ্ধ হৈ যেতিয়াই এই বিষয় চাবলৈ কৰ্মেন্দ্ৰিয় বৃত্তিৰ বিষয়কৰ যোগাও জল্পন শিল্পন গতি বিসৰ্গ সম্ভোগাও দক্ষেন্দ্ৰীয় বিষয় বা সনানুপজয়
মনে যিটো আৰ্যে তাক ভুঞ্জি কৰে ক্ষয় মনতে জাগে যিটো বিষয় বাসনা নানা দেহ ধৰি জীৱে কৰে আৰোহণা 11 ইন্দ্ৰিয় আৰু 5টা বিষয় লিংগ দেহ বুলি আকৌ জানিবা নিশ্চয় সেই বাবাই সমস্ত দেহ 3 প্ৰকাৰ ই কাৰণ দেহ পঞ্চভৌতিক দেহ আৰু লিংগ দেহ আমি এটা বিশেষ কাৰণেহে আহিছোঁ সেই কাৰণটো সফল যেতিয়া আমি ভক্তি কৰি ভগৱন্তক পাম তেতিয়া আমাৰ কাৰণ দেহ সফল হ'ব আৰু এইটো হ'ল 24টা পদাৰ্থৰে গঠিত পঞ্চভৌতিক বিনাশীল যিটো পদাৰ্থৰে গঠিত দেহ এই পঞ্চভৌতিক দেহ তাত